हेलो गाइस स्वागतम জানাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আজি মই বনাবলৈ লৈছো আম আৰু আটাৰে বনোৱা কেক ঘৰতে বনাম আহকচোন ভিডিঅ'টিলৈ আগবাঢ়ো এয়া মই লৈ লৈছো 1 কাপ আটা আৰু এটা আম আৰু গুড়ি কৰি লোৱা চেনি আমখিনি মই ভালদৰে ধুই কাটি লৈ এবাৰ মিক্সিটোত গুড়ি কৰি লম ইয়াতে মই চেনিখিনিও গুড়ি কৰি লৈছিলো ইয়াতে একেটা নুধুৱাকৈ মই আমখিনিও গুড়ি কৰি লম এইবাৰ মই এটা বাচন লৈ লৈছো বাচনটো দি দিছো 1 কাপ আটা আপোনালোকে যিমান ডাঙৰ কেকটো বনাব বিচাৰে হিমানে আটাৰ পৰিমাণটো লৈ ল'ব মই 1 কাপে দিছো ইয়াতে মই দি দিছো চেনি মই লৈ লৈছো আধা কাপ চেনি মই গুড়ি কৰি লৈ লৈছো এইবাৰ মই চেনিৰ গুড়িখিনি আৰু আটাখিনি এনেদৰে পানী নিদিয়াকৈ মিক্স কৰি লৈছো পানী নিদিয়াকৈ মিক্স কৰি ল'ব লাগিব কাৰণ আটাত পানী দিলে গুটা গুটা হৈ যায় সেইকাৰণে ভালদৰে মিক্স নাখাব এইবাৰ দিছো মই বেকিং সোডা মই আধা চামুচ দিছো সৰু যদি চামুচ হয় 1 চামুচ দিলেও হ'ব এইবাৰ মই দি দিছো ঠাণ্ডা পানী 1 কাপ এটা কথা মন কৰিব মই কিন্তু ঠাণ্ডা পানী দি দিছো গৰম পানী দিয়া নাই এইবাৰ মই মিক্স কৰি লোৱা আমৰ মিশ্ৰণখিনি ইয়াতে দি দিছো এইবাৰ মই মিশ্ৰণখিনি ভালদৰে মিক্স কৰিব লাগিব এয়া যাতে আটাৰ গুটা গুটা হৈ নাথাকে এয়া ভালদৰে মই মিক্স কৰি ললো অকনমান সময় দেৰি লাগিব মিক্স কৰোতে এইবাৰ মই কেৰাহীখন বহাই দিছো এইবাৰ মই ইয়াতে দি দিম নিমখ এয়া মই নিমখ দি দিম নিমখখিনি ঢাকনি দি অকনমান সময় গৰম হ'বলৈ দি দিছো গেছটো হাই ফ্লেমত ৰাখি এইবাৰ মই লৈ লৈছো এটা টিফিন বাতিটোত মই অকনমান মিঠাতেল ঘহি লম এয়া মই মিঠাতেল ঘহি ললো আপোনালোকে ৰিফাইন থাকিলে ৰিফাইন অকনমান ঘহি দিলেও হ'ব টিস্যু পেপাৰ থাকিলে হেয়া দিলেও হ'ব এয়া মই অকনমান সময় এনেদৰে খুন্দিয়াই দিছো কাৰণ এয়া দেখিছেনে বাবলছবোৰ ওলাই আহিছে এইবাৰ নিমখখিনি গৰম হৈ আহিছে আৰু গেছৰ প্লেটখন ইয়াতে বহাই দিছো এইবাৰ মই মিশ্ৰণখিনি ইয়াতে বহাই দি গেছটো লো ফ্লেমত ৰাখি যেহেতু নিমখখিনি মই আগতে গৰম কৰি লৈছোৱে হেহে গেছটো লো ফ্লেমত ৰাখি মই ঢাকনি দি সিজিবলৈ থৈ দিম কেক বনাবলৈ ধৈৰ্য লাগিব বহুত সময় লাগে এয়া মই 20 মিনিট মান পিছত খুলিছো এয়া ভিতৰৰখিনি হোৱা নাই অকনমান কাখে হৈছে এবাৰ মই আকৌ খুলি চামুচখনেৰে চাইছো এয়া ভিতৰত এয়া দেখিছেনে মোৰ লাগি ধৰা নাই এয়া প্ৰায় হৈ আহিছে আকৌ 10 মিনিট মান সময় ৰাখিব লাগিব যাতে কেকটো কাখৰখিনি এৰি অহালৈকে এয়া মোৰ কেক ৰেডি হৈ গল এয়া আপোনালোকো এনেদৰে ঘৰতে বনাই খাব পাৰিব ময়ো এবাৰ ট্ৰাই কৰিলো আজিয়ে ফাৰ্স্ট বনাইছো কণী নিদিয়াকে কেক এয়া দেখিছেনে ধুনীয়া হৈছে স্পঞ্জি হৈছে খাবলৈও টেষ্টি হৈছে আজিলৈ আহিছো